তোমাৰ নাম শাহনাজ নেকি, তুমি পূজা য'ত পাতিছো তালৈ নাহিবা। হৰা মানুহকে টিকেট দি আছে, কংগ্ৰেছৰ কালচাৰে এইটো, হৰা মানুহকে বাৰে বাৰে টিকেটটো দি থাকে। মোৰ লগতে নিজে এটা অভিজ্ঞতা হৈছিলে কংগ্ৰেছ দলত, যেতিয়া মানে তেওঁলোকে পূজা পাতল আমাৰ অফিচত পাতিছিলে, তেতিয়া মোক নিজে কৈছিল যে তোমাৰ নাম শাহনাজ নেকি, তুমি পূজা য'ত পাতিছো তালৈ নাহিবা। এইবিলাক কথা যেতিয়া মোৰ মনত লাগিলে, অন্তৰত লাগিলে, তেতিয়াৰ পৰা এটা উপলব্ধি হৈ আছিল যে এই দলটোত ইমান দীঘল ধৰি পেলাই আমি কাম কৰি আছো, কিন্তু কিবা এটা যেন কথাবিলাক স্পষ্ট হৈ আহিছে, কিবা ভাল লগা নাই, আমাক বেয়া পাইছে নেকি। তেতিয়া এই দললৈ আহিলো, তেতিয়া নিজৰ মনবিলাক ভাল লাগিলে, মুকলিভাৱে কাম কৰিবলৈ আমাক সুবিধা দিছে, ভাল লাগিছে। আৰু আমাৰ সংখ্যালঘু জেগাবিলাকত মহিলাবিলাক বিশেষকৈ ওলাই আহিছে, পুৰুষসকলো ওলাই আহিছে। আৰু বিশেষকৈ বাইদেউৰ লগত, বিস্মিতা বাইদেউৰ লগত যেতিয়া আমি কাম কৰি আছো এতিয়া গোটেইখিনি চমৰীয়া সমষ্টিত, তেতিয়া দেখিছোঁ আমি বিপুলভাৱে সঁহাৰি পাইছোঁ। মুখ্যমন্ত্ৰীৰ সভাখন কালি আমি দেখিছোঁ কেনেকুৱা হাজাৰ হাজাৰ লাখ বুলি ক'লেও ভুল নহয়, মানুহখিনি ওলাই আহিছে। আৰু বিজুলী কলিতাৰ মেধিক সংখ্যালঘু অকল গুৱাহাটীৰে এটা সমষ্টিৰে নহয়, গোটেইকেইটা সমষ্টিত কম বেছি পাৰ্চেণ্টেজত মুছলমান গোটেইকেইটা সমষ্টিতে সংখ্যালঘু লোক আছে। তেওঁলোক সকলো আগবাঢ়ি আহিব, বিজেপিকে ভোট দিব, একমাত্ৰ উন্নয়নৰ কামত নামত ভোট দিব। কাৰণ হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলে সকলো উন্নয়নৰ কাম কৰিছে আৰু একে চকুৰে সংখ্যালঘু লোককো চাইছে। আৰু আমি ভাবোঁ মীৰা বৰঠাকুৰ অকল মিডিয়াতে আছে, আৰু তেওঁ খালি য'তে পায় মিডিয়া দেখিলে তাতে ভাষণ দুটামান দিয়ে। তেওঁ বিজেপি দলত আছিলে, বিজেপি দলৰ পৰা তেওঁ নিজৰ স্বাৰ্থত তেওঁ কংগ্ৰেছৰ দলত আহিছিল, তেওঁ MLA ইলেকশ্যন খেলিছিল, তেওঁ ভোটত তেওঁ হাৰিছে, তেওঁ এছেম্বলি ইলেকশ্যন। আকৌ তেওঁক দিছে, হৰা মানুহকে টিকেট দি আছে, কংগ্ৰেছৰ কালচাৰে এইটো, হৰা মানুহকে বাৰে বাৰে টিকেটটো দি থাকে। আৰু তেওঁ বহুত ভিতৰত, তেওঁৰ একদম মিছা কথা ক'লেও নহ'ব, তেওঁ চিকিউৰিটি ফৰফিট হ'ব 5 লাখৰ ওপৰত ব্যৱধানত আমাৰ বিজেপি কেণ্ডিডেট বিজুলী কলিতা মেধি ডাঙৰীয়ানী বিপুল ভোটত জয়যুক্ত হ'ব। আৰু খুব বেয়াকৈ মোক ঠেকেচা খাব মীৰা বৰঠাকুৰ বাইদেউ, কাৰণ খালি টিভিতে দেখা পাওঁ, তলৰ গ্ৰাছৰুটত আৰু সমাজৰ তেওঁৰ যিসকল আমাৰ গাঁৱৰ মানুহৰ লগত তেওঁৰ কোনো ধৰণৰ জড়িত আমি দেখা নাই।